অসম অৰুণাচল সীমামূৰীয়া অঞ্চল তিনিচুকীয়াৰ বৰডুমচাত যোৱা নিশা পেঙেৰি বৰডুমচা আঞ্চলিক মৰাণ ছাত্ৰ সন্থা আৰু ৰাইজৰ সহযোগত ৰাজপথত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। জানিব পৰা মতে বৰডুমচাৰ টেকেৰি গাঁৱৰ নিবাসী মনু চেতিয়া আৰু বিজিত চেতিয়াৰ পলি চেতিয়া নামৰ 10 বছৰীয়া কিশোৰীগৰাকীক পঢ়া শুনাৰ দায়িত্বত নামচাইৰ বিৰাজ কোঁৱৰ আৰু মাইলু কোঁৱৰৰ নামৰ সম্পৰ্কীয়ে 2 বছৰ পূৰ্বে লৈ যায়। কিশোৰীগৰাকীৰ পিতৃ-মাতৃৰ অভিযোগ যে কিশোৰী পলি চেতিয়াক শাৰীৰিক নিৰ্যাতন চলাই যোৱাৰ উপৰি পৰিকল্পিতভাৱে হত্যা কৰি আত্মহত্যা ৰূপ দিবলৈ চেষ্টা কৰিছে নামচাই নিবাসী বিৰাজ কোঁৱৰ আৰু তেওঁৰ পত্নী মাইলু কোঁৱৰে। অসহায় পিতৃ-মাতৃ আইনৰ সহায় বিচাৰি দোষীক উচিত শাস্তিৰ দাবী জনাই যোৱা নিশা এই প্ৰতিবাদ সাব্যস্ত কৰে। আজি আমি ইয়াত বৰডুমচাৰ সীমান্তৱৰ্তী গেটত বন্ধ কৰাৰ উদ্দেশ্য এইটোৱে যে টেকেৰি নামচাইগাঁও যি পলি চেতিয়াক তেওঁ শিক্ষয়িত্ৰীয়ে তেওঁ পঢ়াবৰ কাৰণে নিমৰ আনি তেওঁ ঘৰত ৰাখি কিনে আজি তেওঁক চিপ লৈ থকা অৱস্থাত পুলিচে উদ্ধাৰ কৰিছে। গতিকে আমি পৰিয়াল ফালৰ পৰা বা পুলিচৰ পৰা অৱগত হৈছোঁ যে তেখেত 10 বছৰীয়া ছাত্ৰীক কেনেকৈ তেওঁ আত্মহত্যা কৰে সেইটো কোনো পধ্যে হ'বই নোৱাৰে। নিশ্চয় তেওঁ যিহেতু আমি ডেড বডি দেখি আমি গম পাইছোঁ তেখেতৰ গাত বিভিন্ন মাৰৰ কোব বহি আছে, তেখেতৰ ঘৰত অত্যাচাৰ কৰাৰ চিন বহি আছে। গতিকে নিশ্চয় তেখেতক হত্যা কৰিছে, হত্যা কৰি তেওঁ আত্মহত্যাৰ নিচিনা এটা গাপ দিব চেষ্টা কৰিছে। গতিকে আজি আমি এই প্ৰতিবাদস্থলীৰ পৰা সৰু মৰাণ ছাত্ৰ সন্থা বাঘেটা পেঙেৰি আঞ্চলিক সমিতি আমি দাবী কৰিছোঁ যে অতি শীঘ্ৰে দোষীক কাৰায়ত্ব কৰক আৰু অতি শীঘ্ৰে তেওঁক শাস্তি প্ৰদান কৰক আৰু পলি চেতিয়াক তেওঁক অতি শীঘ্ৰে তেওঁ হত্যাৰ বিচাৰ লাগে। আমি আজি এই প্ৰতিবাদস্থলীৰ পৰা মৰাণ ছাত্ৰ সন্থা আমি দাবী কৰিছোঁ আৰু লগতে পুলিচ প্ৰশাসনৰ ওচৰত আমি এফআইআৰ জাৰি কৰিছোঁ। গতিকে তেওঁলোকে অতি শীঘ্ৰে অতি সোনকালে তেওঁলোকক বিচাৰ কৰক আৰু তেওঁলোকক যাতে দোষী কৰায়ত্ব কৰক আৰু সেই পলি চেতিয়া ন্যায় নোপোৱালৈকে পৰিয়ালটোৱে ন্যায় নোপোৱালৈকে কিন্তু আমি পৰিয়ালবৰ্গই ডেড বডি তেওঁ চমজি নলয় আৰু যেতিয়ালৈকে তেওঁ ন্যায় পাব তেতিয়ালৈকে কিন্তু আমি এই প্ৰতিবাদ সাব্যস্ত কৰি থাকিম। ডিগবৈৰ পৰা ৰাজু হাজৰিকাৰ ৰিপৰ্ট, অসম আদিত্য।